সামান্য কথাতে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত আবুল কাছেম নামৰ এগৰাকী বয়সস্থ লোকক মাৰপিট কৰাৰ অভিযোগ উঠিছে মাইনুল হক নামৰ এগৰাকী লোকৰ বিৰুদ্ধে। উক্ত ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি দেওবাৰে বিয়লি অনুমানিক 5 বজাত মাইনুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। এজাহাৰত উল্লেখ কৰা মতে মাইনুল হক নামৰ লোকজনে আজি AS12BC 5851 নম্বৰৰ টাটা এচি গ'ল্ড গাড়ীখনেৰে আবুল কাছেমৰ AS12BC 0682 নম্বৰৰ ৰখাই থোৱা বাহনখনত খুন্দা মাৰে। ফলত আবুল কাছেমৰ বাহনখন কিছু ক্ষতিসাধন হয়। তেনেতে ভুক্তভোগী আবুল কাছেমে বাহনখন বনাই দিবলৈ কোৱাত মাইনুল হক তৰ্ক বিতৰ্কত লিপ্ত হয়। এটা সময়ত গৈ মাইনুল হকে বয়সস্থ আবুল কাছেমক মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰে। সেয়েহে ভুক্তভোগীয়ে ন্যায় বিচাৰি আজি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ঘটনাটো হৈছে ঢেকিয়াজুলি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আপোনাৰ এই তেল ডিপোৰ কাষতে আপোনাৰ মালটানা গাড়ী। তেতিয়া এচি গাড়ীখন মোৰ দেউতাই এজন গাড়ী চলাই ড্ৰাইভাৰতে দেউতাই কি কৈছে গাড়ী ৰাখি থোৱা গাড়ীখনত মাইনুলে তেখেতে গাড়ীটো আনি এই ৰাখি থোৱা গাড়ীটোত জোৰকৈ মাৰিলে। মাৰি কেনে গাড়ীখন আগফালে চূৰ্ণ বিচূৰ্ণ কৰিলে। কৰাৰ পিছত তেতিয়া দেউতাই কৈছে যে আপুনি মোৰ গাড়ীখন ৰখা গাড়ীখন আপুনি মাৰি কেনে ভাঙি চুৰমাৰ কৰিছে কিয়? তৰ্ক বিতৰ্কতে তেখেতে কি কৰিলে ধৰি কেনে তেখেতক বেয়াকৈ মাৰিছে। আপোনাৰ মাৰি কেনে একে গা চা চব তেজেৰে আপোনাৰ উলংঘ কৰিছে। আৰু এই কাৰণত আমি আজি ন্যায় বিচাৰি কাৰণে এটা বয়সস্থ মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰা এটা যুৱক ল'ৰাহে বয়সস্থ মানুহক ইমান বেয়াকৈ মাৰিছে। সেইকাৰণে আমি আজি এজাহাৰ দিবলৈ থানাত উপস্থিত হৈছোঁ। আহি কেনে এজাহাৰ দাখিল কৰিছোঁ। সেইটো আমাৰ ন্যায় বিচাৰ লাগে। আপোনালোকে ন্যায়টো আমাক বিচাৰ লাগে। বিচাৰি আমি আবেদন কৰিছোঁ। ঘটনাটো হৈছে ঢেকিয়াজুলি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আপোনাৰ এই তেল ডিপোৰ কাষতে আপোনাৰ মালটানা গাড়ী। তেতিয়া এচি গাড়ীখন মোৰ দেউতাই এজন গাড়ী চলাই ড্ৰাইভাৰতে দেউতাই কি কৈছে গাড়ী ৰাখি থোৱা গাড়ীখনত মাইনুলে তেখেতে গাড়ীটো আনি এই ৰাখি থোৱা গাড়ীটোত জোৰকৈ মাৰিলে। মাৰি কেনে গাড়ীখন আগফালে চূৰ্ণ বিচূৰ্ণ কৰিলে। কৰাৰ পিছত তেতিয়া দেউতাই কৈছে যে আপুনি মোৰ গাড়ীখন ৰখা গাড়ীখন আপুনি মাৰি কেনে ভাঙি চুৰমাৰ কৰিছে কিয়? তৰ্ক বিতৰ্কতে তেখেতে কি কৰিলে ধৰি কেনে তেখেতক বেয়াকৈ মাৰিছে। আপোনাৰ মাৰি কেনে একে গা চা চব তেজেৰে আপোনাৰ উলংঘ কৰিছে। আৰু এই কাৰণত আমি আজি ন্যায় বিচাৰি কাৰণে এটা বয়সস্থ মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰা এটা যুৱক ল'ৰাহে বয়সস্থ মানুহক ইমান বেয়াকৈ মাৰিছে। সেইকাৰণে আমি আজি এজাহাৰ দিবলৈ থানাত উপস্থিত হৈছোঁ। আহি কেনে এজাহাৰ দাখিল কৰিছোঁ। সেইটো আমাৰ ন্যায় বিচাৰ লাগে। আপোনালোকে ন্যায়টো আমাক বিচাৰ লাগে। বিচাৰি আমি আবেদন কৰিছোঁ। মোৰ গাড়ীখন ডিপুতে সেইটো পাৰতে আছিলে। জেগা এটা গাড়ী ভাড়া মাৰিব ওলাই গ'ল। মই আহি মানে গাড়ীখন লগাম জেগাটো আছে মই লগাই আছোঁ। সি ক'ৰ পৰা আহিলে আহি মানে সেইফালে হেৰি কৰিছে। মই কৈছোঁ গাড়ীখন মই লগাই আছোঁ দেখা নাই। সি নামানিলে মোৰ গাড়ীখন আনি খুন্দা মাৰি আগফালে ভাঙি দিলে। ভাঙি দিয়াৰ পিছত মই কৈছোঁ এতিয়া বনাই দে। ভাঙি দিছোঁ যিহেতু বনাই নিদিওঁ কি কৰিবি? মই কৈছোঁ বনাই দে। কিবা হেৰি তোৰ দাদাগিৰি হৈ গ'ল নেকি? কোৱাৰ লগে লগে মোক আহি ধাপ ধূপ বহাই দি কাণ চান ফটাই দিলে, মুখত মাৰিলে, এইবিলাক হেৰি কৰিলে, হাতত হেৰি বগৰাই মাৰিছে মোক।